ঈদৰ দিনাই জামুগুৰিহাটৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। পবিত্ৰ ঈদৰ দিনটোতেই জামুগুৰিহাটৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পাতল চুকৰ গাঁৱৰ সমীপত বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি জামুগুৰি আৱাসিক কেন্দ্ৰৰ পৰা বালিচাং নিবাসী এহাল দম্পতীয়ে AS325814 নম্বৰৰ এখন পালচাৰ মটৰচাইকেল লৈ গৃহ অভিমুখী হোৱা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ অভিমুখী তীব্ৰবেগী AS12AJ7558 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত স্বামী স্ত্ৰী দুয়ো পথৰ পৰা বহু দূৰত ছিটিকি পৰে। ইতিমধ্যেই ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত দুয়োকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কি হৈছিল ঘটনাটো? আৱাসিক স্কুলৰ পৰা বাইক এখন ওলাই আহিছে, আহি বাইপাছত উঠোতে পাতলৰ চুক ক্ৰচিঙত ইয়াত তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী গাড়ী এখনে ছুইফ্ট ডিজায়াৰ এখনে এইখিনিতে খুন্দিয়াই দিলে ক্ৰচিঙত। আৰু বৰ্তমান দুইজনকে হস্পিটেললৈ পঠিওৱা হৈছে এম্বুলেন্সৰ জৰিয়তে। পুলিচ আহিছে বৰ্তমান। দুইজনৰ অৱস্থা সংকটজনক বুলি ক'ব পাৰি। গাড়ীখন তেজপুৰ দিশৰ পৰা আহিছিলে? তেজপুৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি দিশত আহি আছিলে আৰু এই পাতলৰ চুক ক্ৰচিঙতে ইয়াতে আৱাসিক স্কুলখন ইফালে আছে, তাৰ পৰা আহি ইয়াতে খুন্দিয়াইছে। ইয়াৰ আগতে বহুকেইটা দুৰ্ঘটনা হৈছে এইটো একেটা জেগাতে এইখিনি জেগাতে বহুতকেইটা দুৰ্ঘটনা হৈ গৈছে। গৰু ছাগলীটো বহুতকেইটা মৰিছেই, এতিয়া মানুহৰ লগতো বহুতকেইটা দুৰ্ঘটনা হৈ গৈছে একেখিনিয়ে জেগা। অৱস্থাতে সংকটজনক। বৰ্তমান দুইজনৰ অৱস্থা দেখা মতেতো সংকটজনক। গাড়ীখন এখন ছুইফ্ট ডিজায়াৰ যিখনে মাৰিছে আৰু টু হুইলাৰ এখন বাজাজ পালচাৰ। ক'ৰ আছিল গম পাইছে নেকি? ক'ৰ আছিল গম পোৱা নাই, কিন্তু দুইখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ মতে শোণিতপুৰ জিলাৰে আছে। এতিয়ালৈকে চিনাক্ত হোৱা নাই? নাই চিনাক্ত হোৱা নাই, শোণিতপুৰ জিলাৰে হয়।